ৰাইজসকল মায়ে মোক গালি দিছে ইন্দেগী আৰু মনুক আলু পিটিকা নোখোৱাওঁ ৰাইজসকল মই কামখন কৰি কেতিয়াও ভাগৰি পৰিব নালাগে জীৱনটো সদায় আগুৱাবলৈ চেষ্টা কৰিব লাগে গুড মৰ্নিং গা পা ধুই আহি গ'লো দেই গামোচা টাৱেল যিমানে নাথাকক লাগে এইখনে যে মচি মই ইমানে ভাল পাওঁ নহয় ফাটি গৈছেগে ছাইডটো তথাপিতো এৰা নাই সকলোৱে চাগে কুশলে আছে কুশলে থাকক আহি গ'লো পাকঘৰলৈ আৰু নজনা কামবোৰ নেলাগে কৰিব বুলি কৈছিলো কি কৰিলা তুমি নাজানে মোক নাজানো বুলি কৈছে মই ভাজি পোৱা নাই কেতিয়া ভাজিছিলা তুমি আমি এবছৰ খাই পোৱা নাই নহয় খাই পাইছা আকৌ কিন্তু মই আজি বেলেগকে বনাম বুলি ভাবিছিলো তুমি গোটেইখন গণ্ডগোল লগাই এইখিনি বইল কৰিবলৈ কৈছিলো কৰিলা নাই তুমি নাই বইল কৰা আছে কৰিলা তাই জনাজনীয়াকৈ এটা কথা দেই কালিয়ে মোক কাটি থবলৈ গৈছে মানে গাজ খাম আজি এনেকে গাজটো মোক কালিয়ে বোলে মা কাটি থৈ দিব দেই বুলি ক'লে কাটিলো এতিয়া বোলে মই বনামহি তাই আকৌ আগতীয়াকে এইবোৰ কৰিছে মোৰ স্কুল কেলে যাম মই আগে ৰান্ধি থৈ যাম ন উস্তাদি আচলতে মুনুৱে মোক ৰান্ধিব নিদিয়ে কথাটো সেইটোৱে সেইকাৰণে পলিচি কৰি উলিয়াই পঠিয়ালে এয়া চাহ কাপ দি থৈ গৈছে ৰাতিপুৱা অৱশ্যে বেছিকৈ সময় নাপাওঁৱে স্কুল যাব হ'লেই নহয় এতিয়া কি দিলা কোৱা মোকতো উলিয়াই পঠিয়াই দিলা নহয় কি দিলা এতিয়া দিলো এনে নৰসিংহ পাত দিয়া দাইল গাজ আলু বুট তাৰ পৰা এইটো হৈছে তিতা কেৰেলা বইল আৰু ডিম লগত মই এয়া দি দিছো ঘৰৰ জলকীয়া মোৰ মাৰ ঘৰৰ দেই এনাই খোপা না ল'ৰা থাকিলে বোৱাৰী পায় ছোৱালী থাকিলে জোঁৱাই পায় এয়াই মানুহৰ ভাগ্য ন ভাল লাগে যেতিয়া বোৱাৰীৰ পৰা অকণমান এনেকে মৰম পোৱা হয় মৰম দিলে মৰম পায় সেইদিনা কোনোবা এগৰাকীয়ে দিছিলে এনেকে মন্তব্যটো সঁচাকে হয় অকল মৰম আশা কৰিলে নহ'ব হয়নে মা মৰম দিবও লাগিব তেতিয়াহে মৰম পায় এতিয়া মই গেট খুলিব লাগিব নে এতিয়া তুমি মোক মৰম কৰি পেলাই গেটখন খুলি দিবা মই স্কুললৈ যাওঁ আহোঁতে কিবা এটা লৈ আহিম বাৰু দেই তুমি যি কোৱা তাকে আনিম মই কোনদিনা নানো তোমালে তুমি যিটোকে কোৱা সেইটোকে আনো মনতে পোৱা নাই আৰু মনত পেলাই হ'ব তোমাৰ বিচৰা বস্তু এডোখৰত নাই যদি পিছত ক'লেও হ'ব এইফালে এইজন সোমাই আছে বাৰীত গোটেই বোলে বান্দৰে কিবা কিবি কৰিলে আজি অনিষ্ট কৰিলে এজোপা পামলখি আছিলে পামলখিজোপা বহুতকেইটা হৰুৱালে বুলি কৈছে মুনু মই কেইটা বজাত উঠিলো বুলি ভাবিছা তুমি বহুত সোনকালে উঠিলো বান্দৰ খেদি মেলি আকৌ আহোঁ ভিতৰলৈ পাপাই হেনো তাতকৈ আগতে খেদিলে মই গমেই নাপাওঁ তেতিয়া একদম গোটেই ওপৰত ধমধমাই ফুৰিছে নহয় এই ভিডিঅ'টো যে মোৰ যেতিয়া মৰ্ণিং ক্লাছ হৈছিলে তাৰ আগতেই ভিডিঅ' কৰা কিন্তু আজিলৈকে এডিটিং কৰা এলাহতে থাকি গ'ল আৰু আজি আমাৰ ঘৰত এটা বিশেষ দিন আজি ভিডিঅ'টো যিহেতু আপোনালোকে কাইলৈহে পাব সেইকাৰণে এই ভিডিঅ'টোকে আজি দিছোঁ আশা কৰোঁ আপোনালোকে মৰম দিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব মটন দিয়া কোনোবাই শিকাই দিলে নে নিজে কৈছে তুমি শিকাই দিলা হয় নাই মটন লাগিব মই আনি দিম দেই কলিজা মই জানো তুমি মোক চুমিতা খুৱাই দিয়াচোন মই দি খাওঁচোন মটন খাবা দেউতা মাৰিছিলে নি কলিজা কেলে মন গ'ল মুনু কোৱাচোন এইটো কথা ন মনমইনা তুমি কাম কৰিলানে এইখন বিচনা আছিলে এইটো চাইডত সেইখন আছিলে এইফালে দুইখন ইফাল সিফাল কৰিলে মাজৰখিনি আজি খালী আজিৰ পৰা চাগে ৰাইজসকলে বিচনালৈ উঠিব মজা কালি কোৱাচোন কোৱা কি কৰিবা ভিডিঅ' কৰিবা এনেকে ধৰি থাকিবা দেই ধুনীয়াকে হাই আমাৰ ধুনু মানে ভিডিঅ' কৰিছে দিছা জানো পাই ফোনটো চোৱাচোন দিছেনে না পাৰিছানে নহয় কৰিব নালাগে তাই কৰিছে হেনো মাক কৈছে ওলাইছে সেইখন প্লেট ভিডিঅ' কৰি থাকা দি থাকা এতিয়া আমি ধুনীয়া আম খাম ধুনীয়া আমকেইটা খালি কি হ'ল গছৰ পৰা ছিঙিলে মানে যে ছিঙি থোৱাৰ পিছত পকে যে তেনেকুৱা আম কেইটামান কালি আনিছিলো তাই আকৌ নেজানি পেলাই ফ্ৰিজত সোমাই দিলে নহয় মই ক'বলৈ পাহৰিলো হ'লেও বাৰু এতিয়া পকা হৈছে আৰু অকণমান পকিলেহেঁতেন তেতিয়া ধুনীয়া হৈছে স্কুলৰ পৰা আহি পাইছোঁ মুনু একদম ঘামি জামি পুৰা কিবা কিবি কাম কৰি আছে নহয় এইবিলাক নিজৰ ৰুম ঠিক ঠাক কৰাত লাগি আছে এতিয়া কাম চাম কৰি মেলি গা পা ধুই আহিছে কেনেকুৱা মস্তি লাগিব এতিয়া আম খাই দেখা কেনেকুৱা লাগিছে কৈ আম খালে বৰ টোপনি ধৰে মানুহে কোৱা পাই টোপনি ধৰে বুলি মোৰ ধৰে এয়া হ'ল
আমি আম চাম খাই আজৰি হৈ তেওঁৰ কাৰণে বাৰু থৈ দিছিলোঁ এই মাত্ৰ আহি মানুহজন পাইছেহি পথাৰলৈ কেইবছৰৰ মূৰত গৈছাও ডাঙৰ ট্ৰেক্টৰখনে হাল বালে নেকি কেনেকৈ লৈছে আমাৰ ইয়াত বিঘাবোৰ 600 বিঘা কৈছোঁ ৰবা এই চেংনাই যিহে চিঞৰ বাখৰ কৰি আছে এইফালে মই একদম মানে কেৰাহী পকি গৈছেগৈ আৰু দেই শুন শুন মইনা আহিছোঁ দেই ৰবা দাইলত পাঁচফোৰণটো তেল মাৰি দিলে ইমান ভাল পাওঁ নহয় মাজে মাজে অকণমান শুওঁ বুলি কৈছিলোঁ যে কেতিয়াবা কেতিয়াবা আবেলি সময়ত ইহঁতি কেতিয়া আম চাম খাই পিনে শুই থাকিলে এওঁ শুবলৈ গ'ল ভাগৰ লাগিলে বুলি মোবাইলখিনি অফ কৰিলোঁ ন মই নাই হোৱা আজি তাই নাই হোৱা মানে তাই ৰুমলৈ সোমালে আকৌ দেই ছোৱালী শুৱাবলৈ বুলি গ'ল নাই ত মইনো তাৰ লগত থাকিম আৰু সেই বুলি ভাবি পেলাই আচলতে অফ কৰি দিয়া মই শুই থাকিলোঁগৈ শুই থাকোঁতে টোপনিটো ইমানেই যে আহিলে ইমান সময় হ'ল বুলি মই ক'বই নোৱাৰোঁ উঠি আহি পাইছোঁ আমাৰ ৰান্ধনী বাইদেৱে ৰান্ধি আছে ৰান্ধনী বাইদেউ বুলি এইকাৰণে কৈছোঁ কাৰণ ৰাতি মই ৰান্ধিম বুলি কওঁৱেই আকৌ তাই আহি পিনে আকৌ একদম পূৰা লাগি আছোঁহি এইবিলাক ৰাইজসকল মায়ে মোক গালি দিছে চৰি নাই দিয়া দেই গালি নাই দিয়া চাওক আকৌ তাই ইমান কিবা কিবি খাবলৈ মন গৈছে এইটো কথা নাই কোৱা দেই গালি নাই নাই বোলে গালি নাই নাই আকৌ এইকেইটা ফ্ৰাই কৰে মই কৈছোঁ ইমানকৈ তুমি কৰি থাকিব নালাগে সেইটো আকৌ গালি হ'ল চাওক আকৌ খাম বুলি কোৱা মই কৰি দিম বাৰু তোমালে দুটামান নহয় পাপাই আপুনি ছিঙি থৈছে নে নহ'লে আকৌ বেঙেনা ইমানকৈ এতিয়া কেলে বাকলি নুগুচাই নালাগে বাকলি পিছত বইল কৰাৰ পিছত গুচাই দিম কি লাগে এইটো হেনো খাবলৈ মন গৈছে মা এইটো খাবলৈ মন গৈছে এইটো বনাম চাবা দেই সেনেকৈ বনাম চাবা দেই আজি কেতিয়াবা কাম চাম কৰি থাকোঁতে এই ভিডিঅ'বিলাক কৰি থাকোঁতে আপোনালোকে চাগে এটা কথা মন কৰে এই ইয়াত যে কাপোৰ এখন দেখে বহুতে আকৌ এইখনৰ বিষয়ে কৈ দিব দেই পটককৈ আজি মনত পৰি থকাৰ কাৰণে কৈ দিছোঁ এইটো দেখিছে নাই এইটো মানে চফা কৰিব লগা হৈ আছে চিমনিটো আমি চফা কৰিবলৈ খুলিবই পৰা নাই এতিয়া সেই মানুহ মাতিব লাগিব তেনেকৈ কৰি পেলাই এইটো যে আহি যায় সেইকাৰণে এইখিনিত তেনেকৈ কাপোৰ এখন পাৰি থৈ দিয়া আছে এই আমাৰ এখেতক লাল চাহ এখন দি লওঁ পাৰিলে ময়ো এগুটি খাই লওঁ মানে কি আবেলি চাহকাপ যে এনেই অকণমান এগুটা কেতিয়াবা খাই দিওঁ খালে ভাল লাগে শুলে মানে খালে ভাল পাওঁ তাৰমানে লোৱা ঔষধ ল'লা এওঁ সেই চকুৰ অকণমান কিবা এটা প্ৰব্লেম এটা হৈ আছে দৰৱ লৈ আছে এইকেইটা যে দাইলত দি খালেও ইমান ভাল লাগে মুনুৱে মানে এনেকৈ খাবলৈ বিচাৰিছে আকৌ এইকেইটা তাৰপিছত ইয়াতে বোলে পিঁয়াজখিনি অকণমান ধনিয়া থকা হ'লে বেছি ভাল লাগিলেহেঁতেন কিন্তু ধনিয়া আকৌ এতিয়া নায়েই নহয় এইকেইটা বৰ ভাল লাগে আকৌ এনেকৈ খাই পেলাই পিটিকা খাই নাই কেতিয়াবা এই পিটিকাটো বনালে খালি আদা অকণমান দিওঁ মই আদাখিনি দিওঁ যদি এইখিনি খালি ভাজি নিদিওঁ অকল আদাখিনিহে ইয়াত নভজাকৈ থাকে আৰু এইখিনি হৈছে পিঁয়াজ আৰু তেলখিনি তাৰমানে ক'বলৈ গ'লে কি হয় আৰু আলু পিটিকাটোত মানে পকা তেল দিয়া হয় দি পেলাই যে পিঁয়াজ আদা দি পিটিকা বনাই খোৱাটো বেলেগ মজা আৰু এইটো বেলেগ মজা বহুত গৰম হৈ আছে নোৱাৰিছোঁ অসমীয়া মানুহৰ পিটিকাত নাম এটা আছে হয়নে নহয় পিটিকা তিৱা ভাত বেঙেনা হওক মানে আলু হওক এনেকৈ খাই নে নাখাই ক'ব আৰু যদি খোৱা নাই নহয় এবাৰ খাবচোন ইমান টেষ্টি লাগেও শুনো মজা চকু এটা মুঠ খাই গৈছে পিটিকাই ভাতকেইটা খালোঁ কেনেকুৱা টেষ্টি লাগিলে কম কি মানে কেনেকৈ বুজাম আৰু আপোনালোকক কিন্তু তাৰপিছত টেষ্টিটো বেছি দেখিছে নাই মোৰ অৱস্থাটো কি হ'ল পিটিকা বনাই লৈ জলকীয়া সানি এই জলকীয়াটো ইমানকৈ পুৰিব বুলি ভবাই নাছিলোঁ জিভাত ভালেই লাগিছে কিন্তু মানে একদম হাত ভকভকনিত থাকিব পৰা নাই নহয় মুনুৱে কৈছে বোলে আইচ লগাই দিয়কচোন নাজানো এতিয়া কি হয় ক'ব ন ধুই ল'লোঁ বাৰু দুবাৰ চাবোন দি দুবাৰ নহয় 3 বাৰ ধুলোঁ ইয়াৰ পিছত ভাজি বনাই খুৱাম বেলেগ কিবা কিবি খাম বুলি ক'লে খুৱাম কিন্তু আলু পিটিকা এনেকৈ জলকীয়া দি মই আৰু জীৱনত তোমাক নোখোৱাম মজা লাগিলে মই খুৱাম আমাৰ অকণমান দিনে কৈ থাকে মই নাখাম আৰু দেই মই নাখাম হাঁহ বাকি দিম হাঁহ আকৌ এনেকৈ মই শুন ছবি আঁকিব ভালকৈ নাজানো নহয় কি আঁকি দিম হাঁহ এটা আঁকি দিম এইবাৰ হাঁহ এটা আঁকি দিব লাগে ৰ'ব দেই হাঁহ এটা আঁকি দিছোঁ জীৱনটো জীয়াই থাকিবলৈ হ'লে সংগ্ৰাম কৰিবই লাগিব সংগ্ৰামৰ আন এটা নামেই বুলিয়ে জীৱন কাৰণ জীৱন মানেই হৈছে সংগ্ৰাম গতিকে যিসকলে এতিয়াও সংগ্ৰামৰ শেষ হোৱা নাই আৰু সংগ্ৰামৰ শেষ নহয় ন সংগ্ৰামখন কৰি কেতিয়াও ভাগৰি পৰিব নালাগে
জীৱনটোত সদায় আগুৱাবলৈ চেষ্টা কৰিব লাগে আৰু প্ৰতিটো দিনতে মই সদায় এটা কথাই কওঁ সদায় সকলোৱে মিলাপ্ৰীতিয়ে থাকিব লাগে কাৰণ ঘৰখনৰ যেতিয়া মূল মানুহবিলাকে মিলাপ্ৰীতিয়ে থাকিবলৈ শিকাব সকলোৱে মিলাপ্ৰীতিয়ে থাকিব কেৱল যে শাহুবুঢ়ীৰ মাজতে মিলাপ্ৰীতিটো থাকিব লাগে তেনেকুৱা নহয় ঘৰ এখন বুলি কোৱাৰ লগে লগে ঘৰখনত থকা একদম সৰুৰ পৰা ডাঙৰলৈকে প্ৰতিজনৰ দুখবিলাক বুজি পাব লাগিব এটা সময় জানেনে আমি কিমান কষ্ট কৰিছিলোঁ এইকেইটা ভৰিৰে ধান মাৰিছিলোঁ ৰুবলৈ গৈছিলোঁ তুলিছিলোঁ সাংঘাতিক কষ্ট এতিয়াও কষ্ট শেষ হৈছে বুলি নকওঁ তথাপিও ঈশ্বৰৰ কৃপাত যেনিবা তেনেকৈ পঢ়ি শুনি যে চাকৰি এটা পালোঁ যাৰ কাৰণে অন্ততঃ অভাৱ অনাটনখিনি একেবাৰে নোহোৱাকৈ ঘৰখন পৰিচালনা কৰি থাকিব পাৰিছোঁ ভগৱন্তই সেইখিনি কৃপা কৰিছে সদায় ভগৱানক এটাই ক'ম অহংকাৰ কেতিয়াও হ'ব নালাগে কাৰণ অহংকাৰ যেতিয়াই হ'ব তেতিয়াই আচলতে মানুহৰ পতন হয় সেইকাৰণে অহংকাৰখিনি যাতে ভগৱানে নিদিয়ক এই যে কষ্ট কৰিছিলোঁ কষ্ট কৰাৰ পিছত যে ঘৰখন এনেকুৱা হ'লগৈ তাৰপিছত যদি সেইখন ঘৰত মিলাপ্ৰীতি নাথাকে মৰম স্নেহৰ বান্ধোনখিনি যদি নাথাকে ককাই ভাইৰ মাজতে যদি সদায় খামখেলি লাগে কাজিয়া পেচাল হয় তেতিয়াহ'লে সেই ঘৰখন কেতিয়াও শান্তিপূৰ্ণ নহ'ব কাৰণ মই আগতেও কৈছোঁ এতিয়া ক'ম ভৱিষ্যতেও ক'ম যে চাৰি কাষত থকা ৱালকেইখনকে ঘৰ নুবোলে আচলতে ঘৰ বুলি ক'বলৈ হ'লে প্ৰকৃত ঘৰ সেইখনহে যিখন ঘৰত ডাঙৰে সৰুক মৰম কৰিব সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰিব আৰু প্ৰতিজনে প্ৰতিজনৰ দুখখিনি বুজি পাব মৰমখিনি বুজি পাব অনুভৱ অনুভূতিৰে জীয়াই থাকিব পাৰিব সকলো ভালে কুশলে থাকক জীৱন জিন্দাবাদ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যেহেতু আমি খাইছিলোঁ আজি জলকীয়া পুৰা পিটিকা যে সেইকাৰণে চবে অকণ অকণ এতিয়া গাখীৰ খাই দিওঁ